Press the bell button now. Hello everyone. Welcome again to MIDG on training. Dipanda Ganguly. So okay, welcome Jonalu. Azikali ami product training to product knowledge khini. Eta notun concept re loi asu amar harvester follow kora MIDG on training ahi gol digital media through ami training khini loi asu karon product knowledge to bahut beshi important hoy jeto ami sobe gom pao jeto karone apnaloke sobe yat got khaise training to loi ase আজি আমি নতুন এটা প্ৰডাক্ট লৈ কথা পাতিম আকৌ নতুন প্ৰডাক্ট লৈ কথা পাতিম আকৌ নতুন এটা প্ৰডাক্টৰ বিষয়ে আমি শিকিম আমাৰ কোম্পানী ইন্ডিয়ান ফাৰ্স্ট এনোকা ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে যেটো হারভেস্ট সাকসেস একাডেমি বুলি আমি জানো হারভেস্টৰ কনসেপ্টটো কি হয় হারভেস্টৰ কনসেপ্টটো হ'ল লাৰ্নিং আৰু আৰ্নিং অৰ্টা মানে আৰ্নিং প্ৰসেসটো যদি স্মুথ কৰিব লাগে ইজিলি কৰিব লাগে তেতিয়া হলে আমাৰ লাৰ্নিং প্ৰসেসটো বহুত ভালকে কৰাটো জৰুৰী হয় লাৰ্নিং প্ৰসেসটো মানে হ'ল যে আমাৰ শিকাৰ যেটো প্ৰসেস মানে বস্তুখিনি ভালকে শিকিব লাগিব শিকিলেহে আমি ভালকে কমাব পাৰিম আৰু কমোৱাৰ ৰাস্তাটো বহুত ইজি হৈ যাব হারভেস্ট সাকসেস একাডেমি ডিজি অন ট্রেনিং অর যেটো প্রোগ্রাম হৈ আছে সেশনস খিনি আমি মই লৈ আছো আৰু আমি সদায় লগ পাও নতুন নতুন প্ৰডাক্ট লৈ কথা পাতো কিন্তু এই আপোনালোকে এইটো গোটে সিরিজ খন যে চলি আছে বিভিন্ন ল্যাঙ্গুৱেজত চলি আছে মই আপোনালোকৰ ওচৰত আহো আপোনালোকে অকল মোক দেখি পাই স্ক্ৰিনত কিন্তু মোৰ পিছত কিন্তু বহুত ডাঙৰ টিম এটা আছে আমি লগতে এজ এ টিম কাম কৰি আছো গোটে হারভেস্ট ম্যানেজমেন্ট আৰু এমআই ম্যানেজমেন্টক থ্যাংক ইউ দিম ডেফিনেটলি সবৰ কন্ট্রিবিউশনটো আছে বুলিয়ে কিন্তু আমাৰ এমআইডিজি অন ট্ৰেইনিং সিরিজটো খুব সাকসেসফুলি ৰান কৰি আছে প্ৰতিটো ল্যাঙ্গুৱেজতে আমি ফার্স্টত এতিয়া চাই লৈছো কোম্পানীৰ লগত ব্র্যান্ড কি আছে ব্র্যান্ড খিনি আছে আমাৰ লগত এলিমেন্টস ওয়েলনেস অন এন্ড অন আহা নিউ ষ্টাৰ এমআই হোম এন্ড ইন্ডিয়া গ্ৰো এই ছটা ব্র্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে মাৰ্কেটত কাম কৰিছে এতিয়া আমি যেটো আজি ব্র্যান্ড কথা পাতিম এটো হল আমাৰ এলিমেন্টস ওয়েলনেসৰ আয়ুৰ্বেদিক ৰেঞ্জ এলিমেন্টস ওয়েলনেসৰ যেটো আয়ুৰ্বেদিক ৰেঞ্জ এটো আয়ুর্বেদিক রেঞ্জ বুলি কেলে কৈছো এই ব্র্যান্ডটো কিন্তু আয়ুর্বেদ বেস ব্র্যান্ড হয় এলিমেন্টসে কি কৰিলে আয়ুর্বেদ আৰু মডার্ন টেকনলজি টু মার্জ আপ কৰি পেলাই কম্বাইন কৰি পেলাই এই ব্র্যান্ডটো আমাৰ গুটে এলিমেন্টসৰ ব্র্যান্ডৰ আন্ডাৰত গুটে প্ৰডাক্ট খিনি যিখিনি ক্যাটাগৰিজ প্ৰডাক্ট হয় গুটেখিনি লঞ্চ কৰিলে এলিমেন্টসৰ ফাদাৰ বুলি কোৱা হয় এখেতক ডক্টৰ ডিভিএ নাৰায়ণা স্যাৰ মই সদায় কওঁ এখেতৰ কথা এখেতৰ প্ৰফাইলটো অলপ চমুকৈ কৈ দিছো 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স এখেতৰ আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডালিষ্ট হয় ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী বিলাকত কিন্তু এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপেৰিয়েন্স আছে নিজে এটা ধাৰণা কৰিব পাৰিব এতিয়া আপোনালোক যে এনেকুৱা মহান পাৰ্সনালিটি এনেকুৱা গ্ৰেট পাৰ্সনালিটি যদি আমাৰ এলিমেন্টসৰ হেল্থ কেয়াৰ ডিভিজনটো হেড কৰিছে প্ৰিন্সিপাল সাইন্টিফিক এডভাইজাৰ হিচাপে এওঁৰ নিচিনা এজন পাৰ্সনালিটি আছে তো আমাৰ এলিমেন্টসৰ যেটো কোৱালিটি লেভেল হয় অলপ ধাৰণা কৰিব পাৰিছে সাগে এলিমেন্টস ওয়েলনেসে ইয়াত আমাৰ আৰু এজন সাইন্টিস্ট প্যানেলত আনিছে এখেতৰ এক্সপাৰ্ট হয় এখেতৰ কথা কেলে পাতিছো পাৰ্টিকুলাৰলি যেটো প্ৰডাক্ট লৈ আজি আমি কথা পাতিম এখেতৰ বহুত ডাঙৰ কন্ট্ৰিবিউশন আছে এখেত হল ডক্টৰ এসকে শৰ্মা তেখেতৰ কথা যদি অলপ চমুকৈ কৈ দিছো ব্ৰিফ কৰিছো মই মিনিষ্ট্ৰি অফ হেলথ যেটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ বডি হয় আয়ুষৰ যেটো আমি কওঁ এফএসএসআই ফাৰ্স্ট আমি কৈ দিছো এফএসএসআই এনেকুৱা নিউট্ৰাসিউটিকেলছ যেটো আমি সাইন্টিফিক প্যানেল অফ নিউট্ৰাসিউটিকেল বুলি কওঁ এন্ড ফাংশনাল ফুড আন্ডাৰ এফএসএসআই যেটো এফএসএসআই আমি জানো ফুড প্ৰডাক্টস টু এপ্ৰুভেল দিয়াৰ কাম কৰে তাৰ কিন্তু চেয়াৰম্যান আছিলে আয়ুষৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যেটো আয়ুষ মন্ত্ৰালয় বুলি আমি গম যেটো পাওঁ হেতুত কিন্তু আয়ুৰ্বেদিক সেকশনটোত এডভাইজাৰ আছিলে 20 বছৰতকে বেছি সময়ৰ কাৰণে গম পাইছে কিমান দীঘলীয়া টাইমৰ কাৰণেও যুক্ত হৈ আছিলে এখেতৰ কিন্তু যেটো এক্সপেৰিয়েন্স বা যেটো কামৰ যেটো আমি কোৱালিটিটো চালো এটো কিন্তু বহুত ডাঙৰ এখেতেও বহুত গ্ৰেট পাৰ্সনালিটি হয় particularly এইটো প্ৰডাক্টত কিন্তু বহুত বহুত বেছি কন্ট্ৰিবিউশন এখেতৰ আছে যেটো কাৰণে আমি আজি নতুন সাইন্টিস্ট প্যানেলৰ বিষয়ে জানিলো এখেতৰ কথা এতিয়া এলিমেন্টস ওয়েলনেসৰ যদি কথা পাতো এলিমেন্টস ওয়েলনেস 2019 ৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ
এৱাৰ্ড পাইছে এৱাৰ্ডটো দিয়া হৈছিলে ইকনমিক টাইমছৰ ফালৰ পৰা ইকনমিক টাইমছ আমাৰ টাইমছ অফ ইণ্ডিয়া নাম শুনিছোঁ আমি মিডিয়া হাউচ তাৰে এটা পাৰ্ট হয় এওঁলোকৰ হিষ্ট্ৰীটো এইটো প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো এটা ব্ৰেণ্ড ইমান কম সময়ৰ ভিতৰতে এই এৱাৰ্ডটো পালে তাৰমানে বেষ্ট কেয়াৰ হেল্থ ব্ৰেণ্ড যদি পালে ডেফিনেটলি তাতে গম পাইছে ইমান কম সময়ৰ মাজত যদি পালে তো এইটো মানে আমাৰ এলিমেণ্টছৰ বহুত ডাঙৰ এটা এচিভমেণ্ট হয় বহুত ডাঙৰ এটা উপলব্ধি হয় ইয়াত ভিডিঅ' এখন মই চলাইছো ভিডিঅ'খন চাই ল'ব মই আকৌ আহি আছো আকৌ কথা পাতিম Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিঅ'খন আমাৰ এৱাৰ্ড ৰিচিভিং ভিডিঅ' আছিলে নিজে দেখি পালে আমাৰ টপ মেনেজমেণ্টে এৱাৰ্ড ৰিচিভ কৰা ভিডিঅ' এতিয়া আমি ব্ৰেণ্ডত আহি গৈছো এলিমেণ্টছ ৱেলনেছ যেটো আমি পাতি আছো এতিয়া এইটোৰ আণ্ডাৰত আমি ফাৰ্ষ্টত চাম আমি ব্ৰেণ্ডৰ আণ্ডাৰত কি কি কেটেগৰীত প্ৰডাক্টবিলাক আছে ৰেঞ্জবিলাক চাই লওঁ এণ্ড ফাৰ্ষ্ট কেটেগৰীটো হ'ল পাৰ্টিকুলাৰ কিছুমান প্ৰডাক্ট আছে যেটো আমাৰ পাৰ্টিকুলাৰ অৰ্গেন বা বডি পাৰ্টছৰ কাৰণে বনোৱা হৈছে যেনেকৈ আমি লিভ আগেইন গম পাওঁ লিভাৰৰ কাৰণে হাৰ্টৰ কাৰণে ৱেল হাৰ্ট আছে আমাৰ লগত কিডনিৰ কাৰণে ৰিউৰি ফ্লাছ আছে সেইটো কেটেগৰী এটা আছে নেক্সট কেটেগৰীটো আমাৰ লগত আছে সৰু সুৰা ইছ্যুজ বিলাক মাইনৰ হেল্থ ইছ্যুজ বিল' 37 নো ৱেট না ওন হিলিং এনেকুৱা বস্তুবিলাক আছে এলাৰ্জি সেকশন এটা আছে এলাৰ্জি প্ৰডাক্ট ভালেমানখিনি লঞ্চ কৰা হ'ল নতুন সেইটো এটা সেকশন আছে ডিটক্সিফিকেশন তাৰমানে বডিটো সফা কৰাৰ কাৰণেও কিছুমান প্ৰডাক্ট আছে যেটো আমি ডিটক্স আৰু পিউৰিফায়াৰ বুলি কওঁ আৰু আমাৰ মেন ওমেন তাৰমানে পুৰুষ আৰু মহিলাৰ কাৰণে স্পেচিয়েল প্ৰডাক্টখিনি আছে এই গোটেইখিনি ৰেঞ্জ আমাৰ এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ড যেটো সেইটোৰ আণ্ডাৰত কভাৰ হয় আজি আমি এলিমেণ্টছ ৱেলনেছৰ যেটো প্ৰডাক্ট লৈ কথা পাতিম সেইটো হ'ল আমাৰ চাইক্লোভা চাইক্লোভাটো বুজাবলে বহুত ইজি হ'ব যদি মই নামটোৰ পৰাই কনসেপ্টটো আপোনাক কৈ দিওঁ চাইক্লোভাটো অলপ পিকচাৰটোৰ পৰা অলপ গম পাইছে কিহৰ কাৰণে আমি সাধাৰণতে জানো সবে এটো যে চাইক্লোভাটো ফিমেল প্ৰডাক্ট হয় মহিলাসকলৰ কাৰণে প্ৰডাক্ট হয় আৰু চাইক্লোভাটো মানেটোত মানে তাৰমানে শব্দটোতে ইয়াৰ মিনিংটো গম পালে কিন্তু আপোনালোকে কাম কৰা হেইটো গম পাই যাব যে কোনটো কনসেপ্টত কাম কৰিছে চাইক্লোভা নামটো ক'ৰ পৰা আহিলে চাইকেল তাৰমানে যেটো চাইকেল চলে চক্ৰ বুলি ক'ব পাৰে আৰু ওভা মানে হ'ল যেটো আমি ডিম্বাণু বা ডিম বুলি কওঁ এক বনা যেটো হেৰি হয় তাৰমানে আমাৰ বডিৰ ভিতৰত যেটো মহিলাসকলৰ বডিৰ ভিতৰত ডিম্বাণু বনাৰ যেটো প্ৰসেস চলে বা চক্ৰ এটা চলে হেইটো প্ৰপাৰ কৰিবলৈ চাইক্লোভাই হেল্প কৰিব অলপ আইডিয়া এটা হ'ল চাগে চাইক্লোভাৰ বিষয়ে কেলে নামটো থোৱা হৈছে আমি অলপ ডিসকাস কৰিলে আৰু অলপ শিকিব এতিয়া যেটো পাৰ্টিকুলাৰ প্ৰবলেমৰ বিষয়ে আজি আমি খুব কথা পাতিম হেতু হ'ল আমাৰ পিচিওডি আৰু পিচিওএস এই দুটা প্ৰবলেমৰ বিষয়ে বহুত বেছি কথা পাতিম তো ফাৰ্ষ্টত আমি অলপ বুজি লৈছো যে কি হয় বস্তুটো এই দুইটাই প্ৰবলেম এটা কমন মেটাবলিক প্ৰবলেম হয় মেটাবলিক আকৌ শব্দটো আহি গ'ল মই প্ৰতিটো আমাৰ ভালেমানখিনি প্ৰডাক্ট আছে যেটো আমি মেটাবলিজম মেটাবলিক এনেকুৱা শব্দবিলাক বহুত ইউজ কৰিছো মেটাবলিজম বুলি আমি কি জানো যে আমাৰ বডিটোৱে প্ৰতিটো অৰ্গেনে নিজৰ কামটো কৰে গোটেই প্ৰসেসটোক লগতে মেটাবলিজম বুলি কোৱা হয় এটা মানে আমাৰ কমন এটা মেটাবলিক প্ৰবলেম হয় তাৰমানে আমাৰ বডিটোৱে যেতিয়া ভালকে কাম নকৰে হেতু কাৰণে হোৱা এটা প্ৰবলেম হয় এটো প্ৰবলেমটো যেটো আমি পিচিওডি বা পিচিওএস কৈ আছো হেতু কোনটো এজত হয় মহিলাসকলৰ তাৰমানে ইয়াং মহিলাসকলৰ তাৰমানে চাইল্ড বিয়াৰিং এজটো কয় তাৰমানে মা হোৱাৰ ক্ষমতা যেতিয়া ডেভেলপ হৈ যায় তেতিয়াই আমাৰ এক বনাৰ বা ডিম্বাণু বনাৰ প্ৰসেসটো আৰম্ভ হয়
চক্ৰটো আৰম্ভ হয় সাইকেলটো আৰম্ভ হয় তেতিয়া এই প্ৰবলেমটো আপোনাৰ বডিত আহিব পাৰে এটো এটা কমন ৰিজন হয় আমাৰ ইনফাৰ্টিলিটি মহিলাসকলৰ মাজত যেটি ইনফাৰ্টিলিটি প্ৰবলেম হয় মানে কনসিভ কৰিব পৰা নাই প্ৰেগনেন্ট হ'ব পৰা নাই মা হ'ব পৰা নাই এটো এটা কমন প্ৰবলেম হয় যেটো কাৰণে এইবিলাক প্ৰবলেম হয় এতিয়া পিসিওডি টো অলপ বুজি লওঁ কি হয় পলিসিস্টিক ওভেৰিয়ান ডিজিজ হয় মেইন ফিচাৰ খিনি কি হয় পিসিওডি মেইন ফিচাৰ খিনি হয় irregular periods to irregular হৈ যাব ৰেগুলাৰ এটা মেইনটেইন নাথাকিব ডিউৰেচন যেটো হ'ব লাগে হেতু গ্যাপ টু ডিউৰেচন টু এটো প্ৰপাৰ গ্যাপ নহব যেটো ডিউৰেচনত আহি যাব লাগে সাইকেল টু পিৰিয়ড টু আহি যাব লাগে হেতু নহব কেতিয়াবা অলপ দিন পিছত হৈছে কেতিয়াবা অলপ দীঘলীয়া টাইমৰ পিছত হৈছে এনেকুৱা ইৰেগুলাৰ হৈ যাব আপোনাৰ পিৰিয়ডটো তাৰ মানে এক বনাৰ যেটো প্ৰসেস হয় এটো ওভিউলেশন বুলি কোৱা হয় হেতু প্ৰপাৰলি নহব আপোনাৰ বডিৰ ভিতৰত নেক্সট হল এক্সেস এন্ড্ৰোজেন কথাটোৰ মানে হল এন্ড্ৰোজেন ধৰি লওক নামটো মনত নথলেও হ'ব এটা মেল হৰমন হয় তাৰ মানে পুৰুষ হৰমন হয় পুৰুষ হৰমনটো মহিলাসকলৰ বডিত বেছি বনিবলৈ ধৰে তেতিয়া হলে কি হয় পুৰুষসকলৰ কিছুমান সিম্পটম বা লক্ষণ আছে যিবিলাক মহিলাসকলৰ পিসিওডি প্ৰবলেম হয় এই সিম্পটম বিলাক দেখা দিবলৈ আৰম্ভ হয় তাৰমানে যেনেকে ধৰি লওক চুলি হৰাৰ যেটো প্যাটাৰ্ন হয় যি ধৰণে চুলি হৰিব এটো অলপ পুৰুষ নিচিনাকে চুলি হৰিব তাৰমানে মেল বালনেস বুলি কোৱা হয় যে কেনেকে আগতে আৰু ডিসকাস কৰিম আমি অলপ বহলকে জানিম বস্তুটো হেতু এটা আৰম্ভ হৈ যায় বডিত হেয়াৰ তাৰমানে ফেশিয়াল হেয়াৰ আমাৰ বডিত হেয়াৰ চুলি অহাৰ যিবিলাক পুৰুষৰ এটো হেৰিটো থাকে লক্ষণ বিলাক থাকে এটো ফিমেলত তাৰমানে মহিলাসকলৰ মাজত দেখা দিব পাৰে লাষ্ট টু হল ফিচাৰ পলিসিস্টিক ওভেৰিজ মানে কি এতিয়া একদম সিম্পল কে বুজাইছো সিস্ট বোলা বস্তুটো কি হয় সিস্ট বোলা বস্তুটো এটা অদৰকাৰী বস্তু হয় পলি মানে হল একতকে বেছি মানে মেনি বহুত সিস্ট নিচিনা বস্তু বিলাক আমাৰ ওভেৰিত জেগা লৈ লয় তাৰমানে এক বনাৰ প্ৰসেসটো ভালকে হোৱা নাই এই ইমেচিউৰ হোৱা একখিনি কি হয় সিস্টৰ নিচিনাকে ওভেৰিত জেগা লৈ লয় এতিয়া ওভেৰিত যদি জেগা লৈ লয় তেতিয়া ওভেৰি শেপটো অলপ ডেফিনেটলি এক্সপান্ড হৈ যায় বহল হৈ যায়গে ডাঙৰ হৈ যায় সাইজত Ovaries contain tiny fluid-filled immature follicles. In normal ovulation, some follicles get matured and the egg is released out of the ovary to reach fallopian tubes. But in polycystic ovary, follicles do not reach to maturation of ovum. Such immature follicles get saturated inside ovary, causing polycystic ovary. ভিডিওটোৰ পৰা সকে গম পালে অলপ আইডিয়া এটা হল তাৰমানে আমাৰ হেৰিত ওভা বিলাক উলাই আছে দেখিছে গুল গুল নিচিনাকে যেবিলাক এক উলাই আছে এবিলাক ম্যাচিউৰ হোৱা পিছত কি হয় এই লাষ্টত আমি দেখিলো এই ফেলোপিয়ান টিউব বুলি কৈছে হেতুত যায়গে তাৰমানে আৰু এটো প্ৰবলেমত কি হয় এটো বাহিৰলে উলাব পৰা নাই আৰু কি হল ওভেৰিটোৰ ভিতৰতে থাকি গৈছে তাৰমানে আমাৰ যেটো এক বনিছে হেতু ম্যাচিউৰ হ'ব পৰা নাই ম্যাচিউৰ নোহোৱা কাৰণে এটো কি হল এটো কেতিয়াবা ম্যাচিউৰ একেবাৰে নহয় কেতিয়াবা পাৰ্শিয়ালি ম্যাচিউৰ হয় তাৰমানে আধা ম্যাচিউৰ হ'ব পুৰাকে ম্যাচিউৰ নহয় তেনুকা ক্ষেত্ৰত কি হৈছে এটো ওভেৰিৰ পৰা উলিয়াই টিউবটোত যাব পৰা নাই ওভেৰিতে আকৌ থাকি গৈছে তে হেইবিলাক যদি থাকি যায়গে এটো নাম্বাৰটো যদি বাঢ়ি যায়গে কি হ'ব ওভেৰিৰ জায়গাটো পুৰা ফিল্ড হৈ যাব আৰু ওভেৰিটো সাইজত ডাঙৰ হৈ যাব যেটো মই কৈ আছিলো পলিসিস্টিক ওভেৰিজটো গম পালে সিস্ট নিচিনাকে হৈ যায় এতিয়া আমি পিসিওডি আৰু পিসিওএস টো অলপ চাম নামটোত গম পাবো এটা ডিজিজ বুলি কোৱা হৈছে এটা সিনড্ৰোম বুলি কোৱা হৈছে পলিসিস্টিক ওভেৰিয়ান ডিজিজ আৰু পলিসিস্টিক ওভেৰিয়ান সিনড্ৰোম যেটো সিনড্ৰোম হয় এটো ডিজিজতকে অলপ বেছি সিৰিয়াস বুলি কোৱা হয় কন্ডিশনটো অলপ বেসিক খিনি বুজি লৈছো
দুইটাই যদি এতিয়া ফাৰ্ষ্টত আমি সিমিলাৰিটি খিনি চাম একে কোন কোন পইণ্টত একে হয় দুইটা প্ৰবলেম PCOD PCOS দুইটাই কিন্তু ওভেৰীৰ লগত ৰিলেটেড প্ৰবলেম হয় PCOS বুলি ক'লেও এটো ওভেৰীৰ প্ৰবলেম হয় আৰু PCOD বুলি ক'লেও এটো ওভেৰীৰ লগত ৰিলেটেড প্ৰবলেম হয় সেকেন্ডটো হ'ল দুইটাতে কিন্তু হৰমোনাল ডিস্টাৰবেন্স হয় আমাৰ PCOS আৰু PCOD দুইটাতে কিন্তু আমাৰ হৰমোনাল ডিস্টাৰবেন্স এটা আহে হৰমোন বিলাক ব্যালেন্স হৈ নাথাকে এতিয়া PCOD যদি আমি কওঁ PCOD টোত কি হয় আমি যেটো দেখিলো যে ওভেৰী বিলাকত ইমেচিউৰ এক থাকিব নহলে পাৰ্শিয়ালি মেচিউৰ যেটো মই কলো আধা মেচিউৰ হল আধা হোৱা নাই তেনেকুৱা এক বিলাক হয় আৰু এক বিলাক থাকি তাতে ওভেৰীৰ ভিতৰতে থাকি যায় এটো কাৰণে কি হয় এটো সিস্ট নিচিনা কি ডেভেলপ হৈ যায় তাৰমানে এটো যেটো আমি গাঁঠ হোৱা বুলি কওঁ এটো তেনেকে ডেভেলপ হৈ যায় সিম্পটম বিলাক কি হয় পিৰিয়ড টু ইৰেগুলাৰ হৈ যাব যেটো আমি ফিচাৰত দেখিছিলো পেটত ওজন পেটৰ যেটো এৰিয়া হয় হেতু জেগাত ফেট জমা স্টাৰ্ট হৈ যাব ইনফাৰ্টিলিটি প্ৰবলেম হ'ব তাৰমানে কনসিভ কৰিবলৈ দিগদাৰ হ'ব প্ৰেগনেন্ট হ'বলৈ দিগদাৰ হ'ব আৰু মেল প্যাটাৰ্ন হেয়াৰ লছ যেটো মই অলৰেডি ডিসকাস কৰিলো যে পুৰুষৰ যেটো চুলি হৰাৰ প্যাটাৰ্ন হয় যি ধৰণে চুলি হৰে হেতু প্যাটাৰ্ন তেনেকুৱা লক্ষণ বিলাক দেখা দিয়ে নেক্সট হল ওভেৰীটোত সিস্ট বহুত হৈ যায় যেটো অলৰেডি কলো যে ওভেৰীটোৰ সাইজটো বাঢ়ি যায়গে তাৰমানে এলাৰ্জ হৈ যায় সাইজটো ডাঙৰ হৈ যায় এতিয়া PCOS বুলি যদি কওঁ PCOS টো এটা মেটাবলিক ডিসঅৰ্ডাৰ হয় তাৰমানে পুৰা বডিটোৱে ভালকে কাম কৰা নাই হেতু তেনেকুৱা ধৰণৰ এটা প্ৰবলেম হয় বা ডিসঅৰ্ডাৰ হয় PCOS টো মই অলৰেডি কলো যে PCOD কে PCOS ৰ প্ৰবলেমটো অলপ বেছি সিৰিয়াস বা সিভিয়াৰ বুলি কোৱা হয় ওভেৰিজত PCOSত কি হয় মেল হৰমোন যেটো মই কৈছিলো মেল হৰমোনটো PCOSৰ ক্ষেত্ৰত বেছি হাই কোয়ান্টিটিত বনিবলৈ ধৰে তাৰমানে PCOD তো মেল হৰমোনৰ মাত্ৰাটো বাঢ়ে কিন্তু PCOSত বহুত বেছি মেল হৰমোনৰ কোয়ান্টিটি বা মাত্ৰাটো বনিবলৈ ষ্টাৰ্ট হৈ যায় এটো কোৱা হয় যে প্ৰতিটো মান্থলি সাইকেলত তাৰমানে প্ৰতিবাৰ আপোনাৰ যেটো পিৰিয়ড হ'ব এটো এবাৰত কিন্তু 10টাকে ফলিকুলাৰ সিস্ট হ'ব পাৰে এটা মাহতে এটা সাইকেলতে যদি 10টা ফলিকুলাৰ সিস্ট হৈছে ওভেৰীটো আমাৰ বহুত সৰু হয় ইয়াতটো হলেও আপুনি পিকচাৰছত আমি যেতিয়া দেখাও অলপ বহলকে দেখাও কিন্তু আমাৰ যেটো বডি ভিতৰত আছে এটো বহুত সৰু হয় একটা সাইকেলত যদি 10টাকে ইমেচিউৰ একবিলাক থাকি গৈছে ধৰিব পাৰিছে কিমান একেবাৰতে কিমানখিনি সিস্ট আপোনাৰ বডিত হৈছে PCOSৰ প্ৰবলেমটো এটো কাৰণে বেছি ডাঙৰ বুলি কোৱা হয় এতিয়া ওভুলেশনৰ ক্ষেত্ৰত PCOD আৰু PCOSৰ কামখিনি চাম PCODত কি হয় প্ৰবলেম হয় যদিও কিন্তু নৰ্মাল যেটো এক বনাৰ প্ৰসেসটো এটো আপোনাৰ ক্ষমতাটো থাকি যায় তাৰমানে বেছি হেৰি নহয় প্ৰবলেমটো হয় বেছি নহয় বুলি ক্ষমতাটো থাকি যোৱাৰ কাৰণে ওভুলেশনটো হ'ব তাৰমানে এক বনাৰ প্ৰসেসটো চলি থাকিব চক্ৰটো চলি থাকিব এটো কাৰণে প্ৰেগনেন্ট হোৱাটো অলপ ইজি হয় ডেফিনেটলি আপুনি ইজিলি কনসিভ কৰিব পাৰিব কিন্তু PCOSত কি হয় আপুনি ওভুলেশন প্ৰসেসটো ইমান বেছি প্ৰবলেম হৈ যায় যে ওভুলেশন প্ৰসেসটো কেতিয়াবা বন্ধ হৈ যাব পাৰে ইমান বেছি হৰমোনাল ইমব্যালেন্স এটা আহি যায় হেতু কাৰণে ডিস্টার্ব ওভুলেশন হৈ যায় ডিস্টার্ব ওভুলেশন মানে ওভুলেশনটো ভালকে নহব যেটো এক বনাৰ প্ৰসেস হয় বা ডিম্বাণু বনাৰ যেটো প্ৰসেস হয় এটো ভালকে নহব যেটো কাৰণে কনসিভ কৰিবলৈ বহুত বেছি দিগদাৰ হয় এইখিনি আমি দুইটাৰ ভিতৰতে ডিফাৰেন্স খিনি চালো এতিয়া সব এটা এইখিনি এটো স্লাইডত যেটো দেখিছে এটো এটা ডেটা আমি শেয়াৰ কৰিলো এটো দেখা গৈছে সাৰ্ভেত যে এটো আমাৰ ইন্ডিয়াৰ ইষ্ট পাৰ্ট যেটো হেতু প্ৰবলেমটো PCOD বা PCOS বেছি কমন প্ৰবলেম হয় আৰু পাৰ্টিকুলাৰলি কলকাতা নাম সবে শুনিছে কলকাতাত এটো দেখা গৈছে সাৰ্ভেত ৰিসাৰ্চত দেখা গৈছে যে 50% মহিলাসকলৰ ভিতৰতে কিন্তু এই প্ৰবলেমটো পোৱা গৈছে তাৰমানে অলমোস্ট হাফ পপুলেশন আধা পপুলেশনৰ মহিলাসকলৰ ভিতৰতে কিন্তু প্ৰবলেমটো আছে আৰু ডায়েট এটা বহুত ডাঙৰ ৰিজন ডায়েট এটা ৰিজন কেলে এটো দেখা গৈছে ইষ্ট ৰিজনত কেলে হৈছে বা কলকাতা বুলি কেলে কৈছে এটো ইষ্টতে আহে এটো কি হৈছে কাৰ্বোহাইড্ৰেট বেছি থকা খোৱা বোৱা বিলাক যদি ইউজ হৈছে কাৰ্বোহাইড্ৰেটটোৱে কি কৰে আমাৰ এই কিটা প্ৰবলেম যেটো আমি PCOD বা PCOS কৈ আছো হেতু ট্ৰিগাৰ কৰে তাৰমানে বহাই দিব পাৰে এনেকুৱা ফুড হ্যাবিটত যদি আছে
তেন্তে ডেফিনেটলি আপোনাৰ প্ৰবলেমটো বেছি হ'ব এইটো ৰিজনৰ কাৰণে কিন্তু আমাৰ ইণ্ডিয়াৰ ইষ্ট পাৰ্টত তাৰমানে আমাৰ দেশৰ ইষ্ট পাৰ্টত পূৰ্ব পাৰ্টত এইটো প্ৰবলেম বহুত বেছি আছে কাৰণ সেইটো পাৰ্টত আমাৰ যেটো মেইন আমি খোৱা বোৱাবিলাক ইউজ কৰো সেইটো ৰাইচ ইউজ কৰো আমি চাউলটো ইউজ কৰো বহুত বেছি হেতু কাৰণে কাৰ্বোহাইড্ৰেট ইনটেকটো বহুত বেছি হয় যেটো কাৰণে প্ৰবলেম বিলাক বহুত বেছি মাত্ৰাত দেখা দিয়ে এতিয়া পিসিওডি বা পিসিওএস কি প্ৰবলেম থাকিলে দুটা প্ৰবলেম আপোনাৰ হোৱাৰ চান্সেসটো বেছি হ'ব যদি ওবেসিটি আছে তাৰমানে যেটো স্থূলতা কথা আমি কোৱা হৈছে মানে ওভাৰৱেট যদি হয় তেতিয়া হলে চান্সেসটো বেছি হ'ব ডায়াবেটিস যদি আপোনাৰ আছে এটো প্ৰবলেম হ'ব পাৰে মেনস্ট্ৰুৱেল সাইকেলটো যদি ইৰেগুলাৰ মানে মেনস্ট্ৰুৱেল সাইকেলটো ইৰেগুলাৰ হৈ যাব পাৰে মেন্টাল স্ট্ৰেছ ডেফিনেটলি মেন্টাল স্ট্ৰেছ যদি বহুত বেছি আছে প্ৰবলেম খিনি হ'ব পাৰে ফুড হ্যাবিট অলৰেডি মই কলো কাৰ্বোহাইড্ৰেট ৰিচ ফুড বিলাক যদি বেছি খাই আছে তেতিয়া হলে ডেফিনেটলি প্ৰবলেম হ'ব পাৰে আৰু এলেহুৱা লাইফ স্টাইল যদি লিড কৰি আছে মানে দৈনন্দিন জীৱনত আপোনাৰ ইমান বেছি এক্টিভিটিজ বিলাক নাই হেতু কাৰণে আপোনাৰ এটো প্ৰবলেম হ'ব পাৰে থাইৰয়েড যদি ইমব্যালেন্স হয় তেতিয়া হলেও কিন্তু প্ৰবলেমটো হ'ব পাৰে হেতু কাৰণে আগলে কম আমি কম্বিনেশনত কাৰণ যেতিয়া আপুনি সাইক্লোভাৰটো কাৰবাৰ লগত শেয়াৰ কৰিবলৈ গৈছে সদায় হুদিব থাইৰয়েডটো লেভেলত আছে না নাই যদি থাইৰয়েডৰ প্ৰবলেম আছে তেতিয়া হলে কিন্তু প্ৰবলেমটো ভাল নহব বা সাইক্লোভাৰ নিজৰ পাৰফৰম্যান্সটো 100% দেখাব নোৱাৰিব থাইৰয়েড ইমব্যালেন্সৰ কাৰণে হয়তো প্ৰবলেমটো হয় আমাৰ বডিৰ মেটাবলিজমটো যদি স্লো হয় বা বেয়া হয় তাৰমানে বডিটোৱে ভালকে কাম কৰা নাই প্ৰতিটো অৰ্গানে বা আমাৰ অৰ্গান পাৰ্টস বিলাকে সিস্টেম বিলাকে হেতু এটা ৰিজন হয় এতিয়া সব পিসিওএস বা পিসিওডি বুলি কৈছো এটো যদি আনডায়াগনজড হৈ থাকে তাৰমানে সাধাৰণকে যদি কওঁ যদি আমি এটো টেষ্ট নকৰাও আমি গম নেপাওঁ যে পিসিওডি বা পিসিওএস হৈছে তেতিয়া হলে আগলে গৈ কিন্তু এটো বহুত ডাঙৰ ডাঙৰ বেমাৰ বিলাক বডিত দিব পাৰে স্লাইডখনত সব লিভাৰৰ প্ৰবলেম দিব পাৰে টাইপ 2 ডায়াবেটিস প্ৰবলেম হ'ব পাৰে আপোনাৰ এন্ডোমেট্ৰিয়াম বুলা পোৰশন এটা থাকে বডিৰ ভিতৰত হেতু ক্যান্সাৰ দিব পাৰে ওভেৰিত ক্যান্সাৰ হ'ব পাৰে ইনফাৰ্টিলিটি যেটো বন্ধ্যা বুলি কোৱা হয় কনসিভ কৰাত দিগদাৰ হ'ব পাৰে হাইপাৰটেনশন হ'ব পাৰে ইউটেৰাছত ক্যান্সাৰ হ'ব পাৰে আমাৰ হাৰ্টৰ লগত ৰিলেটেড প্ৰবলেম হ'ব পাৰে আৰু স্লিপ এপনিয়া বুলা এটা বস্তু হয় এটো কি হয় আগলে মই কৈ আছো স্লিপ এপনিয়া তাৰমানে হোৱাৰ লগত এটো ৰিলেটেড হয় এইবিলাক গুটেইখিনি প্ৰবলেম আমাৰ যদি এই দুটা বস্তু আমি মানে আমি গম নেপাও এটো ডায়াগনোজে হোৱা নাই আমি গমে নেপাও যে আমাৰ বডিত পিসিওএস বা পিসিওডি আছে বুলি হেতু কাৰণে অলপ যদি লক্ষণ কিছুমান হেৰি সিম্পটম খিনি এতিয়া আজি আমি জানিম মই ডিসকাস কৰিম সিম্পটম খিনি লৈ বা লক্ষণ খিনি লৈ এখিনি যদি অলপ আপোনাৰ লাগিছে অলপ সচেতন হৈ থাকিব নিজৰ টেষ্ট এটা ডেফিনেটলি কৰাই ল'ব এতিয়া অলপ গ্ৰন্থি বিলাকৰ বিষয়ে জানিম ডিটেইলছত যাব নালাগে ইমান বেছি ডিটেইলছত গলে কেতিয়াবা ইমান সাইন্টিফিক টাৰ্মত যাব নালাগে একদম সাধাৰণ কি হিকক আমাৰ তিনটা গ্ৰন্থি থাকে তিনিটা গ্ৰন্থিয়ে নিজৰ নিজৰ কাম বিলাক কৰে গ্ৰন্থি বিলাক কি হয় পিটুইটাৰী ওভেৰি আৰু এড্ৰেনেল পিটুইটাৰী গ্ৰন্থিটো তাৰমানে আমাৰ ব্ৰেইনত থাকে এটো পিটুইটাৰী গ্ৰন্থিৰ পৰা কিছুমান হৰমন আহে এক্সেস যদি বনিবলৈ ধৰে তেতিয়া সাইকেল ডিস্টার্ব হয় আমাৰ ওভেৰি যেটো ওভাম যেটো প্ৰসেস হয় যেটো আমাৰ এক বনাৰ প্ৰসেস যেটো মই বাৰে বাৰে কৈ আছো এক বনাৰ প্ৰসেসটো অলপ ডিস্টার্ব হৈ যায় কোৱালিটিটো ভাল নহয় এগৰ আপোনাৰ স্কিনটো সেনসিটিভ হৈ যাব পাৰে ৰেশেছ হ'ব পাৰে একনে বা পিম্পলৰ প্ৰবলেম হ'ব পাৰে তেনেকুৱা প্ৰবলেম বিলাক হয় ওভেৰি ফাংশন দ্বিতীয় যেটো গ্ৰন্থিৰ কথা কৈছো ওভেৰি ফাংশনটো যদি গ্ৰন্থিটো বেয়া হৈ যায় তেতিয়া হলে আমি ওভেৰিটো ফাংশনটো বেয়া হৈ গলে কি হ'ব আমাৰ ওভেৰিৰ ওয়ালটো ঠিক হৈ যাব অলপ ডাট হৈ যাব ডেফিনেটলি অলপ ডিস্টারবেন্স হ'ব ওভা যেটো আমি দেখিলো অলৰেডি ভিডিওখনতো দেখিলো যে ওভাৰ বা এগৰ কোৱালিটি যদি ভাল নহয় এটো পুৰা ম্যাচিউৰ হ'ব পৰা নাই আৰু ম্যাচিউৰ নহলে এটো ম্যাক্সিমাম ওভা খিনি কি হ'ব একখিনি কি হ'ব সিস্ট নিচিনাকে ডেভেলপ হৈ ওভেৰিতে থাকি যাব এখিনিও ভালে মানখিনি সিম্পটম আছে মেনস্ট্ৰুৱেল সাইকেল ডিস্টার্ব হৈ যাব আপোনাৰ সাইকেল ডিস্টারবেন্সটো হ'বই আৰু ফাৰ্টিলাইজেশনতো প্ৰবলেম হ'ব ইনফাৰ্টিলিটি প্ৰবলেম হৈ যায় কনসিভ কৰিবলৈ দিগদাৰ পাব লাষ্ট হল এড্ৰেনেল যেটো গ্ৰন্থি হয় এড্ৰেনেল ফাংশনটো যদি বেয়া হলে এটো মেইল ফাংশন তাৰমানে
আমি এন্ড্ৰোজেন বুলি কৈছিলো হেতু ৰিলিজ হয় মেল ফাংচন খিনি বেছি হ'বলে আৰম্ভ হ'ব বডিটোৰ ভিতৰত এই একদম সিম্পল কে কলো এইখিনি প্ৰবলেম অলপ ডিস্টার্ব হৈ যায় গ্ৰন্থিবিলাক যদি ভালকে কাম নকৰে এটা সিম্পটম খিনি কি হ'ব এইখিনি ডিসকাস কৰিছো ফাৰ্স্ট সিম্পটম টু ৰিলেটেড হ'ব আপোনাৰ পিৰিয়ড আৰু ফাৰ্টিলিটিৰ লগ আপোনাৰ পিৰিয়ড টু ইৰেগুলাৰ হ'ব ফাৰ্টিলিটি টু বেয়া হৈ যাব আপোনাৰ এগ ওভুলেশন প্ৰসেসটো নহব বন্ধ হৈ যাব আৰু নহলে যদি হৈছে কোৱালিটিটো ভাল নহব তাৰমানে একখিনি মেচিউৰ নহব হেয়াৰ আৰু স্কিনত সিম্পটম আহিব চুলিৰ কোৱালিটি বেয়া হৈ যাব এক্সেস ফেশিয়াল হেয়াৰ তাৰমানে ইয়াত পিকচাৰটো দেখি পাইছে ফেসত বহুত বেছি হেয়াৰ আহিবলৈ ধৰিব যেটো মই কলো যে মেল হৰমনটো বেছি হোৱাৰ কাৰণে হ'ব বডিৰ বিভিন্ন জায়গাটো হ'ব পাৰে তেনেকুৱা প্ৰবলেম বিলাক হ'ব ব্ৰণৰ প্ৰবলেম বহুত বেছি হ'ব পাৰে পিম্পলছৰ প্ৰবলেম একনেৰ প্ৰবলেম এবিলাক হ'ব স্কিনত মেন্টেল আৰু ইমোশনাল হেলথ মেন্টালি আপুনি বহুত বেছি ডিস্টার্ব হৈ যাব ডেফিনেটলি আননেচারাল বস্তুবিলাক যদি বডিত লক্ষণ হিচাপে আহিছে ফেশিয়াল হেয়ার বাহি গৈছে মেন্টালি ডিস্টারবেন্স এটা ডেফিনেটলি হ'ব এটো কাৰণে মুড চেঞ্জৰ যেটো হেৰি আপুনি বহুত মুড হৈ মুডি হৈ যাব মুড চেঞ্জ বহুত সোনকালে হ'ব ডিপ্ৰেশন লৈকে হ'ব পাৰে দুশ্চিন্তা হ'ব পাৰে এইবিলাক সিম্পটম আহিব পাৰে আৰু টোপনিৰ লগত এটা সিম্পটম আহে যেটো স্লিপ এপনিয়া কৈছো স্লিপ এপনিয়াত কি হয় একদম সিম্পল কে বুজিব এটো প্ৰবলেম এনেকুৱা এটা প্ৰবলেম যে আমাৰ যেটো সাধাৰণতে উখা লোৱাৰ যেটো ৰাস্তা হয় আমি হেতু ৰাস্তা ভালকে উখা লোৱাৰ প্ৰচেসটো হ'ব নোৱাৰে যেতিয়া আমি হুই যাওঁ হোৱাৰ পিছতো আমাৰ উখা লোৱাৰ প্ৰচেসটো হৈ গৈ থাকে কিন্তু যদি স্লিপ এপনিয়াৰ প্ৰবলেমটো আছে তেতিয়া হলে মাজে মাজে কি হ'ব হে ৰাস্তাটো অলপ ব্লকেজ এটা তেনেকুৱা ফিল কৰিব আৰু উখাটো অলপ সেকেন্ডৰ কাৰণে ফ্ৰেকশন অফ এ সেকেন্ডৰ কাৰণে এটো বন্ধ হৈ যাব পাৰে এটো স্লিপ এপনিয়াৰ প্ৰবলেম কয় এটো কেতিয়াবা হেতু হোৱাৰ কাৰণে আপোনাৰ টোপনিটো হাৰ পাই গল টোপনিটো ভাল নহব তো হেতু স্লিপ এপনিয়াৰ প্ৰবলেম বুলি কয় আৰু যেটো চুলিৰ লগত আৰু এটা বিশেষকে কথা পাতিছো ইয়াত আমি পিকচাৰছো দিছো ইয়াত চুলি হৰাৰ যেটো প্যাটাৰ্ন হয় এটো মেল প্যাটাৰ্ন হ'ব মানে কিবা এটা পাৰ্টিকুলাৰ জায়গাৰ পৰা চুলি যেটো হৰি আছে এটো পাৰ্টিকুলাৰ জায়গাৰ পৰা ভালে মানখিনি চুলি হৰি গল এটো কিন্তু মেল প্যাটাৰ্ন চুলি হৰা হয় ফিমেলৰ আমাৰ যেটো চুলি হৰে এটো কিন্তু অলপ ইৰেগুলাৰ ভাবে চুলি নহৰে সবৰ পৰা চুলিটো ইকুৱেলি হৰে এটো কাৰণে যিকোনো এটা জায়গা কিন্তু একদম খালি হৈ নাযায় কিন্তু মেলৰ ক্ষেত্ৰত উল্টা হয় যেটো পাৰ্টৰ পৰা চুলি হৰি আছে হেতু পাৰ্টৰ পৰা কিন্তু চুলি হৰিয়ে থাকে হেতু প্যাটাৰ্ন আপুনি ডেভেলপ কৰিব যদি আপোনাৰ PCOS বা PCOD প্ৰবলেমটো আছে সিম্পটম খিনি চালু এতিয়া আমি কনভেনশনাল মাৰ্কেটটো চাম তাৰ মানে মাৰ্কেটত এটো সলিউশনৰ কাৰণে কি বস্তু আছে HRT বুলা বস্তু এটা ট্ৰিটমেন্ট আছিলে হৰমন ৰিপ্লেসমেন্ট থেৰাপি তাৰ মানে মেল হৰমনটো বেছি হৈছে এটো ৰিপ্লেস কৰি ফিমেল হৰমন দিয়া হৈছিলে কিন্তু বৰ্তমানত এটো যেটো HRT প্ৰসেস হয় এটো ব্যান কৰি দিয়া হৈছে কাৰণ এতিয়াত এটো প্ৰসেসত এটো ক্যান্সাৰ কজিং কিছুমান ৰিজাল্ট পোৱা গৈছিলে যে ক্যান্সাৰ দিব পাৰে এটো থেৰাপি যদি লয় এটো কাৰণে এটো ব্যান কৰি দিয়া হৈছে এন্টি ডায়াবেটিক এন্টিবায়োটিক বহুত এনেকুৱা মেডিসিন ইউজ হয় থাইৰয়ডৰ যদি প্ৰবলেম আছে থাইৰক্সিন টেবলেট বিলাক ইউজ হয় আৰু ভালে মানখিনি মেডিসিন কিন্তু একটা প্ৰবলেমত ইউজ কৰিব লাগে এতিয়া একেবাৰতে যদি আপুনি ইমানখিনি মেডিসিন লগতে খাইছে সাইড ইফেক্ট খিনি কিন্তু বহুত বেছি হ'ব বডিত মানে আপুনি যেটো প্ৰবলেমৰ কাৰণে খাইছে লগতে আৰু বহুত প্ৰবলেম আপুনি মেডিসিন খিনি খাই বডিত লৈ লৈছে তো ডেফিনেটলি লিমিটেশন থাকিব সাইড ইফেক্টৰ কাৰণে এতিয়া সাইক্লোৱাৰ কথা যদি মই পাতো এটো এটা এক্সেলেন্ট প্ৰডাক্ট হয় আমাৰ মেনস্ট্ৰুৱেল সাইকেলটো ৰেগুলাৰ কৰিব গলে ভালকে সাইকেলটো হ'ব আমাৰ যেটো কৈছিলো যে এক বনাৰ যেটো চক্ৰ হয় মেনস্ট্ৰুৱেল সাইকেল হেতু পিৰিয়ডৰ যেটো সাইকেল হয় হেতুৰে পাৰ্ট হয় এটো এক বনাৰ প্ৰসেসটো খুব ভালকে হ'ব আৰু যেটো ওভাম হয় মানে এগ হয় এখিনি প্ৰডাকশনটো প্ৰপাৰলি হ'ব তাৰমানে যেটো ওভুলেশন ভালকে হোৱা নাই বা একটো ভালকে বনা নাই এই প্ৰসেসটো খুব ভালকে হলে আপোনাৰ এক বনা প্ৰসেসটো ভাল হলে এগৰ মাত্ৰাটো ভাল থাকিব এগৰ কোৱালিটি ভাল থাকিব ডেফিনেটলি আপোনাৰ সাইকেল অফ ওভা যেটো নাম দিয়া হৈছে সাইক্লোভা এটো কাৰণে দিয়া হৈছে সাইকেল গুটে সাইকেলটো হেতু বহুত প্ৰপাৰলি কৰাত হেল্প কৰে এতিয়া আমি অলপ হাৰ্বস খিনি চাম সামগ্ৰীখিনি চাম কি জড়িবুটি বিলাক ইউজ হৈছে ফাৰ্স্ট সাইলক আমি ইয়াত যিবিলাক স্টাৰ হাৰ্বস হয় এখিনি কথা পাতিম কাঞ্চনাৰা ইয়াত ইউজ কৰা হৈছে
কাঞ্চনাৰা এটা এনেকুৱা হাৰ্ব হয় যেটো বেষ্ট কোৱা হয় গ্ৰন্থিৰ লগত জড়িত যিবিলাক প্ৰবলেম হয় যেটো গ্ৰন্থিটো সোৱেল হৈ যায় ফুলি যায় তাত কাঞ্চনাৰাটো বহুত ভাল কাম কৰে মেনষ্ট্ৰুৱেল সাইকেল বা আমাৰ যেটো ভেজাইনাল ডিসঅৰ্ডাৰ বিলাক হয় তাত কিন্তু বহুত বেছি ভাল কাম কৰে এটো আমি কোৱা নাই এটো চৰকৰ মতে চৰক বহুত পুৰণি আয়ুৰ্বেদৰ লগত ৰিলেটেড থাকিলে ডেফিনেটলি জানিব এওৰ মতে এটো হয় থাইৰয়েড কমপ্লিকেশনটো কাম কৰে যেটো কাৰণে আমাৰ এই প্ৰবলেম খিনি হ'ব পাৰে হেভি মেনষ্ট্ৰুৱেল ব্লিডিং হোৱাৰ কিছুমান কেস থাকে যে মেনষ্ট্ৰুৱেল যেটো সাইকেল পিৰিয়ড হয় ব্লিডিংটো নৰ্মেল নহয় ব্লিডিংটো বহুত বেছি ব্লিডিং হয় হেতুকো ঠিক কৰিব ডেফিনেটলি বহুত বেছি ইউজফুল হয় ওভেৰিয়ান সিস্টাৰ কাৰণে বহুত বেছি ভাল কাম কৰে এটো আৰু ওবেসিটিটো কমাবলৈ এটো হেল্প কৰিব যেটো আপোনাৰ বেছি ওয়েট হৈ যোৱাৰ এটা চান্সেস হয় হেতু কম কৰাত হেল্প কৰিব ডেফিনেটলি আৰু ইয়াৰ লগতে আৰু তিনটা হাৰ্ব দিয়া হৈছে ইয়াত দেখিছে স্লাইডখনত সব কাঞ্চনাৰাৰ লগত কি আছে সিগ্ৰু আছে বৰুণা আছে সিৰিসা আছে সিগ্ৰুটো গমে পাইছে যেটো আমি সজিনা বুলি কওঁ এই তিনিওটা হাৰ্ব লগতে কম্বিনেশনত কিহত কাম কৰে আমাৰ পিটিউটাৰী গ্ৰন্থিটো কাম কৰে থাইৰয়েড গ্ল্যান্ডত কাম কৰে আৰু আমাৰ বডিৰ মেটাবলিক ফাংশন যেটো হেতু বহুত ভাল কাম কৰে এতিয়া আমি চাম এতিয়া ষ্টাৰ হাৰ্বছ কৈ আছো নেক্সট টু কি হয় ইয়াত গুগলু শুদ্ধ বস্তুটোৰ মানেটো কি হয় একদম যদি সাধাৰণকে কওঁ যে গুগলু বোলা বস্তুটো একেবাৰে পিউৰিফাইড ফৰ্মত দিয়া হৈছে তাৰমানে পিওৰ কৰি পেলাই তাৰ পিছত এটো ইউজ কৰা হৈছে আৰু গুগলু এনেকুৱা এটা বস্তু এনেকুৱা এটা হাৰ্বছ হয় বা জড়িবুটি হয় যেটো আয়ুৰ্বেদিক ফৰ্মুলেশনত বহুত এনেকুৱা আয়ুৰ্বেদিক সলিউশন বিলাক আছে য'ত মেইন ইনগ্ৰেডিয়েন্ট হিচাপত ইউজ কৰিছে এটা নেক্সট কোৱেশ্চন এটা আহিব পাৰে যে গুগলটো ইউজ হৈছে কিন্তু এটো শুদ্ধ ফৰ্মত ইউজ কৰিবলৈ কেলে জৰুৰী হয় শুদ্ধ ফৰ্মত কেলে আমি ইউজ কৰিলো গুগলু বোলা বস্তুটো কি হয় এটো গছৰ ছালত পোৱা ৰসৰ নিচিনা বস্তু এটো গছৰ ছালৰ পৰা কালেক্ট কৰি লোৱা হয় আৰু গছৰ ছালটো আমি জানো যে মুকলি অৱস্থাত থাকে এতিয়া মুকলিত থকা কাৰণে কি হয় এটোৰ ওপৰত বহুত জাৰ্মছ ব্যাক্টেৰিয়া থাকিব পাৰে ঔষধি বিলাক থাকিব পাৰে এটো কাৰণে এটো পিউৰিফাই কৰা পিছত ইউজ কৰিলে ইয়াৰ গোটে বেনিফিট খিনি কিন্তু আমি ভালে খুব ভালকে বডি ভিতৰত পাম ঠিক হেতু কাৰণে কিন্তু এটো শুদ্ধ ফৰ্মত ইউজ হৈছে এতিয়া যদি গুগলৰ মই মেডিসিনাল প্ৰপাৰ্টিজ কওঁ কি বেনিফিট আছে এন্টি অবেসিটি হিচাপে কাম কৰিব তাৰমানে আমাৰ যেটো ওয়েট ওজনটো বাঢ়ি যোৱাৰ এটা চান্সেস হয় হেতু ওজনটো কমাবলৈ হেল্প কৰিব আৰু নেক্সটটো হল হাইপোলিপিডেমিক হেতু হল আমাৰ যদি একদম সিম্পল কে কৈছো আমাৰ লিপিড প্ৰফাইল যেটো কিছুমান ফ্যাট আছে আমাৰ বডিত লিপিড বুলি কোৱা হয় কোলেষ্ট্ৰল বুলি কোৱা হয় হেতু অলপ লেভেলটো কমাই দিবলে হেল্প কৰিব তাৰমানে কম লেভেলৰ যদি থাকে ডেফিনেটলি আমাৰ বডিটো প্ৰবলেম কম হ'ব নেক্সট বস্তুটো ইয়াত আছে শিলাজিত শুদ্ধটো কি বস্তু শিলাজিতটো আমি বহুত শুনিছো সাধাৰণতে আমি শিলাজিত বোলা নামটো কোট শুনো যিবিলাক সেক্সুয়াল প্ৰবলেমৰ লগত ৰিলেটেড বস্তুবিলাক বনায় তাত শিলাজিত বোলা বস্তুটো দিয়ে কিন্তু আমি এটো বহুতে গম নেপায় যে শিলাজিত বোলা বস্তুটোত কিন্তু মহিলাসকলৰ কাৰণে বহুত বস্তু বেনিফিট দিয়াৰ তত্ত্ব কিছুমান আছে হেতু কাৰণে ইয়াত দিয়া হৈছে মেইনলি যদি মই এটা কথা কওঁ শিলাজিতত এটা এসিড থাকে ফালবিক এসিড বুলি নামটো মনত মুখস্থ নকৰিলেও হ'ব বুজিলো ই এসিড এটা থাকে ই এসিডটোৰ কামটো কি হয় আমাৰ বডিত তাৰমানে আমাৰ বডিৰ ভিতৰত যিমানখিনি জৰুৰী নিউট্ৰিশনাল দ্ৰব্য হয় তাৰমানে আমাৰ যিমানখিনি পুষ্টিকৰ দ্ৰব্যবিলাক আছে এই গোটেইখিনি বডিটোৰ ভিতৰত ভালকে এবজৰ্ব হ'বলে মিক্স হৈ যাবলে এই এসিডটোৱে হেল্প কৰে যেটো কাৰণে শিলাজিতৰ ইউজটো ইয়াত কৰা হৈছে মেডিকেল বেনিফিটস খিনি চাই লওঁ ফাৰ্স্ট হল ডেফিনেটলি আমাৰ মেনষ্ট্ৰুৱেল সাইকেলটো ৰেগুলেট কৰিবলৈ হেল্প কৰে তাৰমানে এটো ইৰেগুলাৰিটি যেটো এটা আহে এটো নহব এটো ৰেগুলাৰলি হেৰি কৰিবলৈ হেল্প কৰে নেক্সট হল এনাৰ্জি লেভেলটো মেইনটেইন কৰিবলৈ খুব ভাল হেল্প কৰে কিছুমান এনেকুৱা পোৱা গৈছে শিলাজিতত এনেকুৱা তত্ত্ব আছে যে কিছুমান ক্যান্সাৰ হোৱাৰ পৰা কিন্তু আপোনাৰ ৰক্ষা কৰিব পাৰে যেনেকুৱা ধৰি লওক লাং ক্যান্সাৰ হ'ব পাৰে ওভেৰিয়ান ক্যান্সাৰ হ'ব পাৰে ব্ৰেষ্ট ক্যান্সাৰ হ'ব পাৰে এইবিলাক মহিলাসকলৰ মাজত বহুত বেছি কমন হয় এইখিনিৰ পৰা বচাব পাৰে
এটো ফালবিক এসিড টুৰ কাম হয় হেতু কাৰণে একচুয়ালি ক্যান্সাৰ সেলৰ গ্ৰোথ টু এটো ৰখাব পাৰে বডি প্ৰটেকশন এটা দিব পাৰে নেক্সট টু হল স্কিন হেলথ বহুত ভাল এটো মেইনটেইন কৰে স্কিন হেলথ ভাল মেইনটেইন হ'ব মানে স্কিন টু টাইট থাকিব স্মুথ থাকিব রিঙ্কলস টু কমিবলো হেল্প কৰিব খুব ভাল এটা গুড নিউজ আমি সদায় এটো বহুত চিন্তাত থাকো স্কিন টুত লৈ হেতুটো কাম কৰিব বোন গ্ৰোথ টু এটো প্ৰমোট কৰিব বোন মানে হাড়ৰ যেটো গ্ৰোথ হয় হেতু বস্তু কিটো প্ৰমোট কৰিব এটো তাৰমানে ক্যালসিয়াম কন্টেন্টটো অলপ আছে ডেফিনেটলি এটো বোন গ্ৰোথত হেল্প কৰে নেক্সট টু হল হিংগু শুদ্ধা হিংগু বোলা বস্তুটো কি হয় যেটো আমি খানাত ইউজ কৰো হিং বুলি কওঁ হিং বুলি কওঁ যেটো হিং আমি সাধাৰণতেও জানো যে হিং বোলা বস্তুটো আমি কেতিয়াবা ডালিত দিও বা বেলেগ বেলেগ প্ৰিপাৰেচন বিলাকত কিচেনত বহুত বেছি ইউজ কৰো আমি খানাত হিং বোলা বস্তুটো আমি সবে গম পাওঁ যে এটো হজমত বহুত ভাল হয় এটো সাধাৰণতে আমি কৈও থাকো কাৰণ ফাইবাৰ বোলা বস্তুটো থাকে যেটো আমাৰ হজম ক্ৰিয়াত বহুত ভাল হেল্প কৰে ইয়াৰ লগে লগে ফাৰ্টিলিটি যেটো হেতু বঢ়াই দিব পাৰে তাৰমানে আমাৰ কনসিভ কৰা চান্সেস টু বাঢ়ি যায়গে ৰিপ্ৰডাক্টিভ হেলথ টু বেটাৰ কৰে আমাৰ যেটো যেটো চাইল্ড বিয়াৰিং সিস্টেম হয় তাৰমানে মা হোৱাৰ যেটো প্ৰৱণতা বা চান্সেস হয় হেতু বঢ়াই দিয়ে মেনস্ট্ৰুৱেল পেইনত আৰাম দিব পাৰে যদি মেন্সত পেইন হয় পিৰিয়ডৰ সময়ত বহুত বেছি পেইন হয় হেতু কিন্তু কমাই দিব পাৰে এটো কেনেকে কমাইছো কিছুমানৰ পিৰিয়ডৰ সময়ত কি হয় ব্লাড ক্লট খিনিও ওলায় ব্লাডৰ লগত ব্লিডিংৰ লগত আমাৰ ব্লাড ক্লটস বিলাক ওলাই পিৰিয়ডৰ সময় এই ব্লাড ফ্লো টু স্মুথ কৰি দি প্লাই ব্লাড ক্লট খিনি ওলোৱাৰ মাত্ৰাটো কমাই দিব হেতু হলে কিন্তু পেইনটো একদম ন্যাচাৰাল ওয়েত আপোনাৰ কমি যাব ইয়াত আমি কি বস্তু দেখিলো এটো গোটেইখিনি কম্বিনেশন যেটো দেখিলো হিংগু শুদ্ধা দেখিলো হিং যেটো আছে গুগলে শুদ্ধা আছে শিলাজিত শুদ্ধা আছে আৰু লাষ্টত আমি মেথি পিকচাৰটো দেখিছো এই গোটেইখিনি কম্বিনেশন কেনেকে কাম কৰে এখিনি ষ্টাৰ হাৰ্ব বুলি কোৱা হয় কেলে আমাৰ লিপিড মেটাবলিজমটো বঢ়াই দিব পাৰে তাৰমানে ফেটৰ যেটো মেটাবলিজম হয় এটো বঢ়াই দিব পাৰে weight to কমাবলে হেল্প কৰিব পাৰে যেটো ফাইট weight আমাৰ ওজনটো বাঢ়ি যোৱাৰ যেটো চান্সেস হয় হেতুত হেল্প কৰিব আমাৰ এড্ৰেনেল আৰু পিটুইটাৰি ফাংশনত বেলেন্স কৰিব তাৰমানে এড্ৰেনেলৰ পিটুইটাৰি কি হয় গ্ৰন্থি হয় আমি দেখিছিলো এই দুইটা কাম ভালকে কৰা এই দুইটা গ্ৰন্থি হেল্প কৰিব নেক্সট যিখিনি গোটেইখিনি নাম মই কৈ দিছো কিন্তু একেবাৰে মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই ইনফৰমেশনৰ কাৰণে কোৱা হৈছে শতাৱৰী শিলাজিত আছে কশিশা শুদ্ধ পাৱাৰ আছে শতাৱৰী আৰু শিলাজিতৰ যেটো কম্বিনেশন হেতু কি কৰে আমাৰ হৰমোনাল লেভেলটো বেলেন্সত থবলে হেল্প কৰে আৰু কশিশা শুদ্ধ পাউডাৰটো কি হয় এটো এটা আয়ুৰ্বেদিক ফৰ্মৰ আইৰন হয় তাৰমানে আমাৰ এনিমিয়াৰ প্ৰবলেমৰ পৰা বচিব কাৰণে ইয়াত আয়ুৰ্বেদিক ফৰ্মৰ আইৰনটো দিয়া হৈছে সাইক্লোভা মাল্টিপল ওয়েজত কাম কৰে তাৰমানে যিকোনো এটা কাম নহয় সাইক্লোভা এটা প্ৰডাক্টে কিন্তু ভালে মানখিনি কাম কৰে কামখিনি চাই লৈছো থাইৰয়েড ফাংশনটো ৰেগুলেট কৰিব আপোনাৰ থাইৰয়েড গ্ল্যান্ডটোৱে ভালকে কাম কৰাত হেল্প কৰিব মান্থলি যেটো সাইকেল মেনস্ট্ৰুৱেল সাইকেল বা পিৰিয়ডটোক ৰেগুলেট কৰিব হৰমোন লেভেলটো ভাল থব আপোনাৰ বডিৰ যেটো মেটাবলিজম হেতুক বঢ়াই দিব ওজনটো কমাবলে ডেফিনেটলি হেল্প কৰিব ইউটেৰাসটো সফা কৰিব এনিমিয়াৰ পৰা বচাব এনিমিয়াত হেল্প কৰিব ভাল কোৱালিটিৰ এগ বনাবলে হেল্প কৰিব আৰু ওভাৰি যিখিনি কাম হয় এখিনি নরমাল কে কৰিবলো হেল্প কৰিব ইমানখিনি কাম যদি কৰিব ডেফিনেটলি আমাৰ যেটো সাইকেল হয় একটো বনোৱা বা আমাৰ ডিম্বাণু যেটো আমি কওঁ হেতু বনাৰ যেটো প্ৰসেস হয় এটো বহুত স্মুথলি আৰু হেলদি ওয়ে হবলে হেল্প কৰিব এতিয়া কাক দিব লাগে এটো চাই লৈছো ডিসঅর্ডার যেটো আমাৰ দেখিছো PCOS বা PCOD প্ৰবলেম যদি কাৰবাৰ আছে ডাইৰেক্টলি প্ৰডাক্টটো দিব পাৰে মেনস্ট্ৰুৱেল সাইকেলটো যদি ইৰেগুলাৰ কাৰবাৰ তাতো আপুনি কম্বাইন কৰি দিব পাৰে আৰু যদি ইনফ্লেমেশন তাৰমানে সোয়েলিং বা ফুলা ভাবৰ প্ৰবলেমটো আছে তাতো আপোনালোকে দিব পাৰে ডোসেজটো কিমান হ'ব এটাৰ পৰা দুটা ক্যাপসুল দিনত দুবাৰ খোৱা বোৱাৰ পিছত এটাৰ পৰা দুটা ক্যাপসুল দিনত দুবাৰ খোৱা বোৱাৰ পিছত এটা কথা সদায় মনত থব সাইক্লোভা যাকে দিছে ফলস প্ৰমিস একেবাৰে নকৰিব কি প্ৰমিস সাইক্লোভাটো কিন্তু মাদাৰহুডৰ গ্যাৰান্টি নহয় তাৰমানে
সাইক্লোভাটো ললে যদি কনসিভ কৰিব পৰা নাই মা হ'ব পৰা নাই 100% গ্যাৰান্টি দিম যে কনসিভ কৰিব তেনুকা ক্লেইম বিলাক বা প্ৰমিস বিলাক কিন্তু নকৰিব কাৰণ সাইক্লোভাটো কোনো মাদাৰহুডৰ গ্যাৰান্টি আমি নিদিও এটো ডেফিনেটলি ওয়েলনেছৰ প্ৰডাক্ট হয় ওয়েলনেছ হিচাপতে এটো কাম কৰিব যিখিনি গাইডলাইন কোৱা হল গোটে গাইডলাইন খিনি আপুনি ফলো কৰিলে এটো ভালকে কাম কৰিব এতিয়া সাইক্লোভাৰ আমি গোটে বেনিফিটস খিনি চালু এতিয়া আকৌ এবাৰ ৰিভাইজ কৰিছো কিছুমান বস্তু ডেফিনেটলি ইয়াৰ ইউনিক কেলে ইউএসপি খিনি কি হয় ফাৰ্স্ট কথাটো হল যে প্ৰডাক্টটো গোটেইখিনি ন্যাচাৰাল আয়ুৰ্বেদিক সামগ্ৰীয়ে ব্যৱহাৰ কৰা হৈছে সাইক্লোভাৰ যদি এতিয়া মই এক্সপেৰিয়েন্সটো কওঁ 10 বছৰৰ পৰা বেছি এক্সপেৰিয়েন্স আছে সাকসেসফুল ৰেট বহুত ভাল এটোৰ 60% মহিলাসকলৰ মাজত কিন্তু সাইক্লোভাৰ সমাহৰ ইউজৰ পিছত ভাল বেনিফিট দেখা গৈছে তো নিজে গম পাইছে ইয়াৰ পিছত প্ৰডাক্টৰ পিছত কিন্তু একেবাৰে নতুন ফৰ্মুলেশন নাই এটো বহুত বছৰৰ ফৰ্মুলেশন হয় বহুত ভাল সাকসেস ৰেট হয় লগতে যদি থাইৰয়ডৰ প্ৰবলেম আছে কম্বিনেশনত আপোনালোকে থাই হেলথটো দিবলে একেবাৰে নাপাহৰিব থাইৰয়ডটো মেইনটেইন থাকিলে কিন্তু সাইক্লোভাৰ কামটো বা পারফরম্যান্সটো বহুত বেছি বাঢ়ি যায় আৰু একেবাৰে সিভিয়াৰ কেস বিলাকত আপুনি বহুত বেছি সিভিয়াৰ যদি তেতিয়া হলে লগতে ওমেন কম্পেনিয়ন আৰু 5 স্ট্ৰেছটো কম্বিনেশনত দিব পাৰে কাৰণ এইকিটা প্ৰবলেম কি হয় গোটেইখিনি স্ট্ৰেছটো বেছি হলো প্ৰবলেমটো হ'ব পাৰে বা আমাৰ মান্থলি সাইকেলটো ৰেগুলেট কৰিবলৈ ওমেন কম্পেনিয়নে হেল্প কৰিব তে বহুত সিভিয়াৰ কেছত এই চাৰিওটা প্ৰডাক্ট দিব পাৰিব আৰু থাই হেলথটো তেতিয়াই দিব যেতিয়া থাইৰয়ডৰ যদি ইমব্যালেন্স হোৱাৰ প্ৰবলেম আছে এটো স্পেশাল সাইক্লোভাটো কি বস্তু স্পেশাল বনাই এখিনি চাই লৈছো ফাৰ্স্ট হল যেটো নলেজ ইয়াত ইউজ কৰা হৈছে এটো কিন্তু কোনো নতুন নলেজ নহয় আমাৰ পৌৰাণিক গ্ৰন্থবিলাকত যেটো নলেজ আছে এই নলেজটো ইয়াত ইউজ হৈছে লগতে মডাৰ্ন টেকনলজিত ইউজ হৈছে এই কম্বিনেশনটো ডেফিনেটলি বেস্ট কম্বিনেশন হয় আৰু এক্সপেৰিয়েন্সটো আমি অলৰেডি মই মেনশন কৰিলো যে 10 বছৰতকে বেছি এক্সপেৰিয়েন্স সাইক্লোভাটো আছে হেকিটা পইণ্টৰ কাৰণে কিন্তু সাইক্লোভা যেটো আমি লঞ্চ কৰিলো এই প্ৰডাক্টটো কিন্তু বহুত বেছি স্পেশাল আৰু ইউনিক প্ৰডাক্ট হয় এটা ইম্পৰ্টেন্ট কথা মনত থব সাইক্লোভাটো কিন্তু কোনো জাদু নকৰে ম্যাজিক নকৰে আপুনি এটা ফৰ্মুলা আমি সদায় শিকাও সেই ফৰ্মুলাটো পুৰা যেতিয়া মেইনটেইন কৰিব ফলো কৰিব তেতিয়াই কিন্তু আপোনালোকে বেনিফিটটো বেছি পাব ম্যাক্সিমাম বেনিফিট পাব ফৰ্মুলাটো শিকি লৈছো ডেলা ফৰ্মুলা D for diet and nutrition আপুনি অলপ খোৱা বোৱা বিলাক ধ্যান দিব যেটো মই অলৰেডি কলো ই মানে এক্সাৰসাইজ টু যোগা কৰিব পাৰে প্ৰাণায়াম কৰিব পাৰে খোজ কাঢ়িব পাৰে মানে অলপ এক্সাৰসাইজ থাকিবই লাগিব এল হৰ লাইফস্টাইল মানে আমাৰ লাইফস্টাইলটো অলপ ব্যালেন্সত থব লাগিব অলপ ডিসিপ্লিন লাইফস্টাইলত থাকিলে কিন্তু ডেফিনেটলি বডিটোৱে ভালকে কাম কৰিব ডিসিপ্লিন লাইফস্টাইল মানে কি কেতিয়া উঠিছো কেতিয়া খাইছো কি খাইছো একো মানে টাইমিং নাই হোৱাৰ টাইমিংৰ কোনো ঠিক নাই খোৱাৰ টাইমিংৰ ঠিক নাই এই গোটে খিনি কিন্তু ইনডিসিপ্লিন হয় এটা ডিসিপ্লিন লাইফ মেইনটেইন কৰিলে কিন্তু প্ৰডাক্টটো পারফরম্যান্সটো বাঢ়ি যাব আৰু লাষ্টত ডেফিনেটলি আয়ুৰ্বেদিক সলিউশন যেটো আমি অলৰেডি আজি শিকিলো আজি আমি কথা পাতিলো যেটো আমাৰ এলিমেন্টস ওয়েলনেছৰ সাইক্লোভা অলপ কিছুমান গাইডলাইন আছে যাকে সাইক্লোভা দি আছে গাইডলাইন খিনি ডেফিনেটলি দিব এটা হেলদি ওয়েট মেইনটেইন কৰিব লাগিব তাৰমানে ওবিজ হৈ গলে নহব বিএমআই টো হেলদি হ'ব লাগিব কাৰ্বোহাইড্ৰেট ডায়েটৰ পৰা অলপ লিমিট কৰিব লাগিব মই আগতে কলো ডিসকাস কৰিলো আজি আমি যে কাৰ্বোহাইড্ৰেটৰ যিবিলাক খোৱা আছে এই প্ৰবলেমটো বঢ়াই দিয়ে এটো কাৰণে অলপ লিমিট কৰিব লাগিব আৰু এক্টিভ থাকিব লাগিব তাৰমানে এলেহুৱা লাইফস্টাইলৰ পৰা উলাব লাগিব যদি আছে তেতিয়া হলে ডেফিনেটলি আপোনাৰ অলপ এক্সাৰসাইজটো এড কৰিব লাগিব আপোনাৰ দৈনন্দিন জীৱনত এইখিনি গাইডলাইন গোটেইখিনি গাইডলাইন ফলো কৰিলেহে প্ৰডাক্টৰ যেটো কাম কৰাৰ ক্ষমতা এটো বহুত বেছি বাঢ়ি যায় তাৰমানে আপোনাৰ পারফরম্যান্স লেভেলটো বাঢ়ি গলে আপোনাৰ ৰিজাল্ট পোৱাৰ মাত্ৰাটো বহুত বেছি বাঢ়ি যায় ম্যাক্সিমাম ৰিজাল্ট প্ৰডাক্টৰ পৰা আহিব এলিমেন্টস ওয়েলনেছৰ সাইক্লোভা আজি আমি এটো ডিসকাস কৰিলো যেটো আপোনাৰ ওভা বোনাৰ সাইকেলটো properly কৰিব ওভাৰ কোৱালিটিটো ভাল কৰিব এটো কাৰণে নামটো সাইক্লোভা থোৱা হৈছে এতিয়া সব ব্র্যান্ডৰ কিছুমান ইউএসপি থাকিব এখিনি চাই লৈছো 100% গোল্ডেন ভেজ ক্যাপসুল নন ভেজৰ পৰা 6 গুণ বেছি কষ্টলি হয় হলেও আমি ভেজ ক্যাপসুলটো কেলে ইউজ কৰিছো ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্ট মানে পানী মাত্ৰাটো
কম থাকে মানে নন ভেজৰ তুলনাত কম থাকে ব্যাকটেৰিয়াৰ পৰা প্ৰটেকচনৰ গ্যাৰান্টি ভেজত থাকে নন ভেজত একো ডেটাস নাই আমাৰ ওচৰত আৰু হিট ডিফৰ্মেশন মানে হল কেতিয়াবা ৰুম টেম্পাৰেচাৰটো বাঢ়ি গলে ক্যাপসুলৰ শেপটো বেয়া হৈ যায় এই বেয়া হৈ যোৱাৰ চান্সেসটো কিন্তু নন ভেজত বেছি হয় জিলেটিন থকা কাৰণে আৰু ভেজত বহুত কম হয় এইকেইটা কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিলো API formulation, IH formulation, API to whole Ayurvedic Pharmacopoeia of India, aru IH to whole in-house formulation. Tamane Narayana Saror nijor kisuman formulation itu product kinit ase, hetu karne ami in-house formulation buli koisu. Certification, Ayushor premium mark certification ase product Ayushor under dui dhoroner certification hoy standard aru premium standard certification hol je product to apuni dekhor bhitorte share koribo paribo aru premium certification hol je apuni product to dekhor bahirot goi tamni international levelot goyo share koribo paribo amar product kinit premium mark certification ase jetu amar Ayushor horbottom certification buli koa hoy এটো এটা ৰিপৰ্ট যেটো টাইমছ অফ ইণ্ডিয়াত আহিছিলে 2013ত অহা ৰিপৰ্ট গভৰ্নমেন্ট বহুত বছৰৰ পৰা কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট খিনিয়ে কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় এইখিনি ইউজ কৰিবলৈ কোৱা হৈছে আমাৰ প্ৰডাক্ট খিনিত যদি আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশনটো আছে ডেফিনেটলি 100% সেফ আৰু অথেন্টিক প্ৰডাক্ট হয় নিঃসন্দেহে ইউজ কৰিব পাৰিব এতিয়া লাষ্ট সেকশনটো আমি সদায় ডিসকাস কৰো আমাৰ ট্ৰেনিংৰ পিছত টাইপস অফ কাস্টমাৰটো আমি আগতে চাই লৈছো মাৰ্কেটত গৈ যেতিয়া কাম কৰিব নলেজ খিনি ললে এতিয়া কামটো আমাৰ মাৰ্কেটত হ'ব মাৰ্কেটত কেনেকুৱা ধৰণৰ কাস্টমাৰ আমি পাম তিনটা ক্যাটাগৰি A B C ফাৰ্স্ট যেটো A ক্যাটাগৰি হেতু মানে হল হেলদি তাৰ মানে কোনো প্ৰবলেম নাই B ক্যাটাগৰিটো হল আমাৰ হৰুহুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গল C ক্যাটাগৰিটো হল আমাৰ ক্ৰিটিক্যাল পেশেন্ট তাৰ মানে প্ৰবলেম বিলাক সিৰিয়াস লেভেল পালেগে আমাৰ টাৰ্গেট কাস্টমাৰ কোনটো হয় A আৰু B ক্যাটাগৰি কাস্টমাৰ তাৰ মানে আমি যদি প্ৰডাক্টটো লৈ পেলে আমাৰ টাৰ্গেট মাৰ্কেটতে কাম কৰো তেতিয়া হলে কিন্তু প্ৰডাক্টৰ পাৰফৰম্যান্স লেভেলটো বাঢ়ি যাব আৰু প্ৰডাক্টৰ পৰা ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে পাব পারচেজিং কথা কৈছো প্ৰডাক্ট খিনি যদি বেলেগ ওয়েবসাইট বা অনলাইন পোৰ্টেলত গৈ পারচেজ কৰি আছে তেতিয়া কিন্তু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি দিয়া নহব বেলেগ সাইটৰ পৰা যদি লৈ আছে তেতিয়া হলে প্ৰডাক্ট খিনি ফেক হ'ব পাৰে নকল প্ৰডাক্ট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এটো কাৰণে আমাৰ ফালৰ পৰা কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নেথাকিব হেতু কাৰণে যেতিয়া পারচেজিংটো কৰিব সদায় আমাৰ যেটো অফিশিয়াল সাইট হয় indiashopee.com তাত গৈয়ে আপোনালোকে পারচেজিং বিলাক কৰিব আৰু যদি নিজে গৈ কৰিব বিচাৰিছে ইন্ডিয়া শপিৰ ভালেমানখিনি ষ্টৰ বিভিন্ন জায়গাত আছে আমাৰ গোটে দেশখনৰ ভিতৰত আপোনাৰ নিয়াৰ বাই ষ্টৰ কোড হয়টো চেক কৰি পেলাই তাতে গৈ পেলাই আপোনালোকে তাত পারচেজিং খিনি কৰিব পাৰিব এটা কথা আকৌ মেনশন কৰি মই সদায় কৰো আজি ট্ৰেনিংটো মই জানো বহুতে ইউটিউবৰ চেনেলৰ মাধ্যমে লৈ আছে ইউটিউবৰ হাৰভেষ্টৰ যেটো অফিশিয়াল চেনেল হয় এটো যদি কোনবাই এতিয়াও আছে যে সাবস্ক্রাইব কৰা নাই লগে লগে সাবস্ক্রাইব কৰক হুনকালে সাবস্ক্রাইব কৰিলে কি হ'ব আমাৰ হাৰভেষ্টৰ আন্ডাৰত যেতিয়াই কিবা ট্ৰেনিং প্ৰগ্ৰাম চলাব হাৰভেষ্টে লগে লগে সাবস্ক্ৰিপশনটো থাকিলে এটা নটিফিকেশন গুচি যায় এই নটিফিকেশনটো ক্লিক কৰি আপুনি ট্ৰেনিংটো ডাইৰেক্টলি এটেন্ড কৰিব পাৰিব আৰু কেতিয়া বা কি হয় অলপ আপগ্ৰেডেড নলেজ হয় লে ট্ৰেনিংটো আসিলে আপুনি পাহৰি গল নটিফিকেশনটো আহিলে আপোনাৰ মনত পৰি গল যে ট্ৰেনিংটো আছে আজি আমি এটেন্ড কৰিব লাগিব তো নিজৰ কামটো অলপ ইজি কৰক ডেফিনেটলি হাৰভেষ্টৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অতি হুনকালে সাবস্ক্ৰাইব কৰি লওক আজি আমি শিকিলো এলিমেন্টস ওয়েলনেছৰ সাইক্লোভা প্ৰডাক্টটো লৈ আশা কৰিছো নলেজ খিনি ভালকে গম পালে ভালকে বুজি পালে আৰু নলেজ খিনি যিখিনি পালে এখিনি কাম কৰাত সহায় হ'ব হেল্প কৰিব আজি ট্ৰেনিং সেশনটো আজি মই ইয়াতে হেক কৰিছো দীপাইন্দা গাঙ্গুলী আকৌ লগ পাম নতুন এটা প্ৰডাক্ট লৈ আহিম আকৌ আমি কথা পাতিম যিমান দেৰিলৈকে আহি আছো যিখিনি নলেজ আজি পালে এখিনি ৰিভিজন কৰক ৰিভাইজ কৰাটো বহুত জৰুৰী হয় উইশ ইউ অল দা ভেৰি বেষ্ট আকৌ নতুন প্ৰডাক্ট এটা লৈ লগ পাম আমি একে জায়গাত থ্যাংক ইউ সো ভেৰি মাচ Thank you for watching. For more business and product videos, subscribe the channel now.